পাব্লিচিটিতকৈ ডাঙৰ কথা মই ৰাইজৰ কাম কৰি ভাল পাওঁ আৰু ৰাইজৰ কাম কৰি থকা কাৰণে নীৰৱে কৰি থকা কাৰণে দলে সেই যিয়ে মোক নিৰীক্ষণ কৰিব লাগে কাৰণ মোক টিকেট দিছে মোৰ দলৰ নেতৃত্বই ভোট দিছে মোক ৰাইজে গতিকে মাজত কোনে কি কৰিছে সেইখিনি চাবলৈ মোৰ এতিয়া সময় নাই আৰু মই প্ৰয়োজনো বোধ নকৰোঁ গতিকে তেখেতৰ কামেই হৈছে কেৱল লাইভ কৰা যদি কেতিয়াবা মিডিয়া মাতে মিডিয়া যদি নাহে তেতিয়াহ'লে তেখেতে নিজৰ মোবাইলটো ব্যৱহাৰ কৰি লাইভ কৰে গতিকে য'ত বোকাপানী কাৰণ তেখেতে আপোনালোকে চাব যে তেখেতৰ লগত এতিয়া কিন্তু কোনো নাথাকে গতিকে তেখেতৰ সেইটো এটা বেপাৰ গতিকে ৰাজনীতি এতিয়া সকলো ৰাইজে বুজি পোৱা হৈছে যে ৰাজনীতি কি আৰু বেপাৰ কি গতিকে এই মানে যিবোৰ আপোনাৰ ভেলকিবাজি সেই ভেলকিবাজিত এতিয়া ৰাইজ নাই কাৰণ ৰাইজ উন্নয়নৰ লগত আছে ৰাইজ প্ৰগতিৰ লগত আছে ৰাইজ নৰেন্দ্ৰ মোদীৰ লগত আছে ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আৰু সকলো ৰাইজ আপোনালোকে দেখিছে যে এটা বুথত আজি আমি এই তিৰংগা যাত্ৰা কৰিছোঁ আৰু ইয়াত কেনেধৰণে আজি ৰাইজ ওলাই আহিছে গতিকে এয়াই প্ৰমাণ যে ৰাইজ আজি কাৰ লগত আছে গতিকে তেখেতে মোক অন্তত দেখুৱাই দিব নালাগে যে গুৱাহাটীত ক'ত কি কৰিব লাগে কোনেও কাৰণ কি গুৱাহাটীখনত মই জন্মগ্ৰহণ কৰিছোঁ গুৱাহাটীৰ চুকে কোনে ক'ত কি কৰিবলগীয়া আছে আৰু বিগত দিনত মই ডেপুটি মেয়ৰ হিচাপেও গুৱাহাটীৰ বানপানী গুৱাহাটীৰ খোৱাপানী সকলোৰে লগত মই ইমান দিনে কাম কৰি আহিছোঁ গতিকে সুন্দৰভাৱে আমাৰ কাম হৈ আছে আৰু কৃত্ৰিম বানৰ ক্ষেত্ৰতো আমাৰ চৰকাৰে দুইখন চৰকাৰে খুব ধুনীয়াকৈ কাম কৰি আছে খোৱাপানীৰ ক্ষেত্ৰতো খুব ধুনীয়াকৈ কাম কৰি আছে সমগ্ৰ আমাৰ খোৱা ৰাস্তা ঘাট সকলোৰে কাম খুব সুন্দৰভাৱে চলি আছে আৰু অসমত এই যোৱা দুটা আমাৰ যি দুটা টাৰ্ম চৰকাৰ এটা টাৰ্ম সম্পূৰ্ণ হ'ল আৰু এটা টাৰ্ম চলি আছে এই দুটা টাৰ্মতে আমাৰ গুৱাহাটীখনত বা অসমখনত যি ধৰণে উন্নতি হৈছে বিগত কেতিয়াও এনেধৰণৰ উন্নয়ন ৰাইজে দেখা পোৱা নাই আগন্তুক আকৌ ২৬ চনৰ নিৰ্বাচন আছে আৰু তাৰ পিছতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাইজে আৰু বেছি অভূতপূৰ্ব ৰাইজৰ উন্নয়ন দেখা পাব আৰু ৰাইজ এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ আছে যে আকৌ কেতিয়া আমাৰ নিৰ্বাচন হয় কাৰণ আপোনালোকে পঞ্চায়তৰ নিৰ্বাচনো দেখিলে যে অভূতপূৰ্ব সঁহাৰি ৰাইজে আমাক দিছে গতিকে খুব ভাল মেণ্ডেটত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী প্ৰাৰ্থী জিকি আহিবলৈ সক্ষম হৈছে আৰু এই সময় পঞ্চায়তৰ সময়তো কংগ্ৰেছে মুখ ঠেকেচা খাইছে আৰু কংগ্ৰেছৰ কোনো ধৰণৰ ইয়াত যে গ্ৰহণযোগ্যতা নাই আজিৰ তাৰিখত ৰাইজৰ মাজত সেইটো ইতিমধ্যে প্ৰমাণ পাইছে গতিকে কোনে ক'ত কেনেকৈ লাইভ কৰি পেলাই নলা নৰ্দমা বিচাৰি ফুৰিছে সেইটো চোৱাৰ মোৰ সময়ো নাই আৰু মোৰ প্ৰয়োজনো নাই যিখন গুৱাহাটীত আমি জন্মৰ পৰা আছোঁ সেইখন গুৱাহাটীত আপোনালোকে যিটো ৰাস্তাত এতিয়া খোজকাঢ়িলে আমাৰ লগত সেই ৰাস্তাটোতে আগতে এজাক বৰষুণ দিলে একাঠু পানী মানে ৰিক্সাৰ পাউদানিলৈ পানী হৈছিল কিন্তু আজিৰ তাৰিখত এই ৰাস্তাত পানী নাই গতিকে যিসমূহ ৰাস্তা আমি সকলোৱে জানো যে গুৱাহাটী যে আনপ্লেন চিটি গুৱাহাটীখনত এটুপো যে পানী নাথাকিব এইটো কোনেও কৰিব নোৱাৰে এইটো অসম্ভৱ এইটো কোনেও মানে এইটো এনেকুৱা হ'ব লাগিব যে সকলো মানুহক তেতিয়াহ'লে তেওঁলোকে ঘৰবোৰে ভাঙি পেলাব লাগিব এইটো সম্ভৱ জানো এখন চিটিত গুৱাহাটীৰ নিচিনা এখন মহানগৰীত গতিকে গুৱাহাটী যিহেতু এখন আনপ্লেন চিটি গতিকে তাক কি ধৰণে কি ছিষ্টেমত বা এই পানীখিনি কিমান সোনকালে উলিয়াই দিব পাৰি তাৰ প্ৰচেষ্টা ইতিমধ্যে হাতত লোৱা হৈছে আৰু তাৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু নলা নৰ্দমাসমূহ ডিচিল্টেশ্যনৰ কাম চলি আছে পথসমূহৰ পৰা কেনেধৰণে খুব কম সময়ৰ ভিতৰত আমি ৱাটাৰ লগিংটো নাইকিয়া কৰিব পাৰোঁ তাৰো কাম ইতিমধ্যে হাতত লোৱা হৈছে আৰু কৰিও থকা হৈছে বাহিনী আৰু ভৰলু খননৰ ক্ষেত্ৰতো ইতিমধ্যে পদক্ষেপ হাতত লোৱা হৈছে আৰু আপোনালোকে খুব কম সময়ৰ ভিতৰতে দেখা পাব যে বাহিনী আৰু ভৰলুনৰ খনন হৈ এটা সেই আগৰ যিখন ভৰলুনৈ হৈছিল সেই ভৰলুনৰ সেই ৰূপ আপোনালোকে খুব কম সময়ৰ ভিতৰতে দেখিবলৈ পাব মই কৈছোঁৱেই যে যিসমূহ দ ঠাই আছে তাৰ পৰা কেনেকৈ পানীখিনি খুব কম সময়ৰ ভিতৰত উলিয়াই দিব পাৰি তাৰ বাবে প্ৰশাসনেও খুব সুন্দৰভাৱে ব্যৱস্থা লৈ আছে গতিকে সকলো খুব সুন্দৰভাৱে হৈ আছে ধন্যবাদ